নমস্কাৰ। পৰম ধাৰ্মিক সৰ্বশাস্ত্ৰজ্ঞানী বিদ্যুৎসাহী কোচ ৰাজ্যৰ সেনাপতি দিগ্বিজয়ী মহাবীৰ চিলাৰায়ৰ পবিত্ৰ মাঘ মাহৰ পূৰ্ণিমা তিথিত জন্ম হৈছিল। পবিত্ৰ মাঘী পূৰ্ণিমা এই জন্মদিনটো চিলাৰায় দিৱস হিচাপে পালন কৰা হয়। চিলাৰায় দিৱস উপলক্ষে কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ নৃপতি নৰনাৰায়ণৰ ভাতৃ যুৱৰাজ মহাবীৰ চিলাৰায়ৰ ধৰ্মনিষ্ঠা আৰু আদৰ্শৰ বিষয়ে মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত সংক্ষেপে আলোচনা কৰিম। মহাবীৰ চিলাৰায় যুদ্ধভূমিত হঠাতে চিলনীৰ দৰে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰি মহাপৰাক্ৰমেৰে জয়লাভ কৰা বীৰ হেতুকে তেওঁ চিলা আৰু কোচ ৰাজ্যৰ সাহসিকতা আৰু মংগলজনক কামৰ বাবে প্ৰদত্ত ৰাজকীয় সন্মান ৰায় উপাধিপ্ৰাপ্ত অন্যতম ব্যক্তি হেতুকে তেওঁ চিলাৰায়। এয়ে চিলাৰায় নামৰ তাৎপৰ্য। মহাৰাজ নৰনাৰায়ণ বাল্যকালৰ নাম মল্লদেৱ, মহাবীৰ চিলাৰায় বাল্যকালৰ নাম শুক্লধ্বজ। বাৰাণসীৰ ব্ৰহ্মানন্দ সন্ন্যাসীৰ সংস্কৃত তলত মল্লদেৱ আৰু শুক্লধ্বজে অধ্যয়ন কৰি সৰ্বশাস্ত্ৰৰ জ্ঞান লাভ কৰে। এই সৰ্বশাস্ত্ৰৰ জ্ঞান বিদ্যা বচন আজীৱন আখৰে আখৰে পালন কৰি কোচ কমতা ৰাজ্যৰ যুগজয়ী ইতিহাস ৰচনা কৰি গৈছে। কমতাৰাজ বিশ্বসিংহৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ সিংহাসনত অধিষ্ঠিত হয়। ভাতৃ শুক্লধ্বজ কোচ সেনাবাহিনীৰ মুখ্য সেনাপতি তথা যুৱৰাজ ঘোষিত হয়। মহাৰাজ নৰনাৰায়ণে মহাপৰাক্ৰমী বীৰ ভাতৃ শুক্লধ্বজক সংগ্ৰামসিংহ নাম দিয়ে। মহাৰাজ নৰনাৰায়ণক সৰ্বতোপ্ৰকাৰে ৰাজকাৰ্যত সহায় কৰি ৰাজ্যৰ প্ৰশাসন, সৈন্যবল বৃদ্ধি, গুৰুত্বপূৰ্ণ আঁচনিসমূহ চিলাৰায়ে কোচ সাম্ৰাজ্য গঢ়ি তুলিছিল। মহাবীৰ চিলাৰায়ৰ ৰণ নিপুণতাৰ বাবে কোচ সাম্ৰাজ্যৰ সীমা পশ্চিমে মিথিলাৰ পৰা পূব অসমৰ পৰ্বতমালালৈকে আৰু উত্তৰে হিমালয়ৰ পৰা দক্ষিণে বংগোপসাগৰ উপকূলৰ চট্টগ্ৰামলৈকে বিস্তৃত হৈছিল। কোচ কমতাৰ দেৱান যুৱৰাজ মহাবীৰ চিলাৰায়ৰ মহাৰাজ নৰনাৰায়ণৰ প্ৰতি আছিল অসীম শ্ৰদ্ধা ভক্তি। কোচ ৰাজ্যৰ সেৱা শ্ৰীবৃদ্ধিয়েই আছিল মহাবীৰ চিলাৰায়ৰ লক্ষ্য। ভাৰতীয় সংস্কৃতিৰ ৰামায়ণত ৰামৰ প্ৰতি ভাতৃভাৱৰ যি ভক্তি, জন্মভূমিৰ প্ৰতি ৰামৰ স্নেহ, মহাভাৰতত যুধিষ্ঠিৰৰ প্ৰতি পাণ্ডৱ ভাতৃসকলৰ যি ভক্তি দায়িত্ব, সেই ভক্তি জ্যেষ্ঠ ভাতৃ মহাৰাজ নৰনাৰায়ণৰ প্ৰতি চিলাৰায়ৰ আছিল। চিলাৰায় মহাবীৰ যুদ্ধক্ষেত্ৰত ধৰ্মনীতি ৰণনীতি সম্পূৰ্ণ মানি চলিছিল। যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱা শত্ৰু সৈন্যসকলৰ পিছে পিছে তেওঁ খেদি যোৱা নাছিল। অভিযানৰ সময়ত কোচ বাহিনীয়ে নিৰীহ প্ৰজাৰ ওপৰত অত্যাচাৰ চলোৱা নাছিল। যুদ্ধবন্দী ৰজা আৰু সৈন্যসকলৰ আত্মসন্মানত মহাবীৰ চিলাৰায়ে কেতিয়াও আঘাত দিয়া নাছিল। যুদ্ধবন্দী ডিমৰীয়া ৰজাৰ পক্ষীপ্ৰেমৰ মহিমা আৰু ধৰ্মনিষ্ঠাৰ কথা জানিব পাৰি চিলাৰায় অনুতপ্ত হৈছিল আৰু ধাৰ্মিক পক্ষীপালক ডিমৰীয়া ৰজাক মুকলি কৰি দিছিল। কোচ বাহিনী আহোম ৰাজ্যত থাকোঁতে গৌড়ৰ নবাবৰ বাহিনীয়ে কোচ ৰাজ্য আক্ৰমণ কৰি
হিন্দুৰ বহুতো মঠ মন্দিৰ ভাঙি ধ্বংস কৰিছিল। ইয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে চিলাৰায়ে গৌড় আক্ৰমণ কৰে। কিন্তু গৌড়ৰ যুদ্ধত জীৱনত প্ৰথমবাৰলৈ চিলাৰাই পৰাজিত হ'ল। গৌড়ৰ নবাবে চিলাৰায়ক বন্দী কৰি কাৰাবাস দিয়ে। চিলাৰায়ে ইচ্ছা কৰা হ'লে যুদ্ধক্ষেত্ৰৰ পৰা পলাই হাৰিব পাৰিলেহেঁতেন, কিন্তু বীৰৰ মৰ্যাদা ৰক্ষা কৰি তেওঁ বন্দীত্বক মানি লৈছিল। কাৰাবাসত থাকোঁতে গৌড়ৰ নবাবৰ মাকক বিষধৰ সাপে খুটিলে। কোনো বেজে বিষ নমাব পৰা নাছিল। মহাবীৰ চিলাৰাই সৰ্প চিকিৎসা বিদ্যাত পাৰ্গত আছিল। শত্ৰু হ'লেও চিকিৎসা বিদ্যাৰ প্ৰতি সন্মান জনাই চিলাৰায়ে নবাবৰ মাকক চিকিৎসা কৰিব পাৰিব বুলি জনালে আৰু তেওঁৰ চিকিৎসাত মাক আৰোগ্য হ'ল। গৌড়ৰ নবাবে চিলাৰায়ক মুকলি কৰি দিলে। পিছত চিলাৰায়ে চেক কৌশলেৰে পুনৰ গৌড় ৰাজ্য আক্ৰমণ কৰি গৌড় বাহিনীক খটুৱাই গৌড় ৰাজ্য দখল কৰে। মহাবীৰ চিলাৰাই শৈৱ শাক্ত বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰে পৰিপুষ্ট এগৰাকী বিদ্যোৎসাহী পণ্ডিত। তেওঁৰ ধৰ্মনিষ্ঠাতেই বিদ্যোৎসাহী ধাৰ্মিক মহাৰাজ নৰনাৰায়ণ আৰু উৎসাহিত হৈছিল। মহাৰাজ নৰনাৰায়ণৰ আদেশত কালাপাহাৰে ভাঙি থৈ যোৱা কামাখ্যা দেৱীৰ মন্দিৰ চিলাৰায়ৰ অক্লান্ত চেষ্টাত পুনৰ নিৰ্মাণ হৈছিল। ৰাজ্যৰ মঠ মন্দিৰসমূহ নিৰ্মাণ কৰিছিল। দেৱত্বৰ ভূমি দান কৰিছিল। ৰামৰাই কুটি সত্ৰ, ভেলাডংগা সত্ৰ আদি সজোৱা হৈছিল। মহাপুৰুষ শংকৰদেৱক ৰাজৰক্ষৰ পৰা ৰক্ষা কৰিছিল চিলাৰায়ে। চিলাৰায়ৰ উৎসাহতে শংকৰদেৱে চিত্ৰ বৃন্দাবনী বস্ত্ৰ আৰু বহু গ্ৰন্থ ৰচনা কৰিছিল। মাধৱদেৱেও জন্ম ৰহস্য গ্ৰন্থ ৰচনা কৰিছিল। বিদ্যোৎসাহী মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ ৰাজসভা শাস্ত্ৰজ্ঞ পণ্ডিতেৰে অলংকৃত হৈ আছিল। সংস্কৃত ভাষাতো কথোপকথন চলিছিল। সংস্কৃত ভাষাৰ অগাধ পণ্ডিত চিলাৰায়ে কবি জয়দেৱৰ গীত গোবিন্দৰ ওপৰত টীকাভাষ্য চাৰৱতী ৰচনা কৰিছিল। মহাবীৰ চিলাৰায়ে বৃক্ষৰোপণ, পুখুৰী খন্দোৱা, আলিবাট বন্ধোৱা আদি বহুত প্ৰজাহিতকৰ কাম কৰিছিল। চিলাৰায়ে হাজো অঞ্চলৰ লোকক বানপানীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে হাজোৰ ওচৰৰ লুইতৰ পাতটো ৰজাৰ আদেশ লৈ সেনাৰ হতুৱাই লুইতৰ ধাৰ গুৱাহাটীৰ পাণ্ডুনাথৰ পৰা হাজোলৈকে পনাই দিছিল। বানপানীৰ কোব কমি গৈছিল। মহাবীৰ চিলাৰায়ৰ গুণ, ধৰ্ম, আদৰ্শৰ কথা এই ভিডিঅ'তে সামৰণ কৰিব নোৱাৰি। চিলাৰাই আমাৰ গৌৰৱ। আজি চিলাৰাই দিৱসত মহাবীৰজনাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলোঁ। ধন্যবাদ।